হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু কুশলে আছে। আজি আকৌ এটি নতুন ভিডিঅ' লৈ মই মৌচুমীয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি মই ঘৰতে প্ৰথমবাৰ চিকেন চুপ বনালোঁ। কেনেকৈ বনালোঁ আৰু কি দি বনালোঁ আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাব। তেতিয়াহ'লে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চিকেন চুপ বনাবলৈ মই প্ৰথমতে ডাঙৰ মাংসৰ পিচ লৈ লৈছোঁ। চাউলৰ গুড়ি, জালুক, ধনিয়া, জলকীয়া 3টা, নহৰু আৰু কণী এটা লৈ লৈছোঁ। এতিয়া মই মাংস কেইপিচ প্ৰথমতে কুকাৰত বইল কৰি ল'ম। যিহেতু কুকাৰত বইল কৰিলে বইলটো বহুত ধুনীয়া হয়। পানীটো মই মাংসখিনিৰ পৰিমাণ হিচাপত দি লৈছোঁ। নিমখ 1 চামুচ, জলকীয়া আৰু নহৰু মই একেলগে খুন্দি লৈছোঁ ভালকৈ। হাতেৰে এনেকৈ মাংসৰ পৰা সৰুকৈ টুকুৰাবোৰ উলিয়াই ল'লোঁ। এতিয়া মই নিজৰ সুবিধাৰ কাৰণে বইল কৰা পানীখিনি চচপেনত লৈ লৈছোঁ আৰু মাংসৰ টুকুৰাবোৰ মই ইয়াতে দি লৈছোঁ। যিহেতু বনাবলৈ মোৰ সুবিধা হ'ব সেইকাৰণে মই চচপেনটো ব্যৱহাৰ কৰিছোঁ। গোটা জালুক অকণমান খুন্দি লৈছোঁ আৰু চাউলৰ গুড়িটো পানীৰ লগত ভালদৰে গুলি কেনে ইয়াতে দি লৈছোঁ। কণীটো ভাঙি কেনে প্ৰথমতে অকণমান দি লৈ অকণমান সময় লৰাই থাকিব। তাৰপিছত দ্বিতীয়তে আকৌ অকণমান দি কেনে অকণমান সময় লৰাই থাকিব আৰু শেষত যিখিনি ৰৈ যায় একেবাৰে দি কেনে ভালদৰে লৰাই দিব।
এয়া মোৰ চুপ ৰেডি হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কিন্তু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি জনাই দিব